হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া দেখিছেনে, ৰাতিপুৱা পেনখনতে অকণমান স্কোৱাচ আলু এনেকৈ ভাজিছোঁ, কিন্তু তাতে আকৌ মই জিৰা, ধনিয়া আৰু অকণমান জালুক গৰমাই পেলাই খুন্দি দিছোঁ। তেতিয়া মানে খাবলৈ বিৰাট ভাল লাগে। ঠাণ্ডা দিনত এই জালুক আৰু জিৰা ধনিয়াৰ গোন্ধটো খুব ভাল লাগে। গৰমত অকণমান কেতিয়াবা অসহ্য লাগে বাৰু, কিন্তু ঠাণ্ডাত বিৰাট ভাল লাগে। আৰু তাৰপাছতে এয়া ভাজিখন নমাই থৈ ভাবিছোঁ কি কৰোঁ অকণমান দেখাই যাওঁ আপোনালোকক। আৰু ৰাতিপুৱাৰ সময় লৰালৰি সময়খিনি তেতিয়াৰ পৰাই যদি ব্লগটো আৰম্ভ নকৰোঁ আকৌ পিছত বহুত দেৰিয়ে হৈ যায়গৈ। আকৌ পেনখনতে তেল দিছোঁ আৰু সেইখিনি গৰম হোৱাত তাতে মই অকণমান পাঁচফোৰণ দিছোঁ আৰু তাৰপাছতে অকণমান পিঁয়াজ কাটি থোৱা আছিলে সেইকণো বোলো দিয়ে দিওঁ। এয়া পিঁয়াজ অকণমানো দি দিছোঁ। তাৰপাছতে মই বন্ধাকবি, স্কোৱাচ নহয় দেই, ৰঙালাও, কেপচিকাম এনেকৈ কাটি থৈছিলোঁ, আলু, সেইখিনি বোলো বহাই দিওঁ। একদম সাধাৰণভাৱে আজিৰ ভাত সাজ বনাবলৈ লৈছোঁ আৰু লগতে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিছোঁ। এয়া চাওকচোন, দিছোঁ হালধি, অকণমান জিৰা, ধনিয়া আৰু এনেকৈয়ে আৰু বৰ বেছি নহয়। ঠাণ্ডা দিনত অকণমান ধনিয়া কাটি দিলেই খাবলৈ বস্তুবোৰ ভালেই লগা হৈ যায় দেখোন। এয়া তাৰপাছতে দি দিছোঁ নিমখ আৰু তাৰপাছত ঢাকনাখন মাৰি চিমত থৈ দিম আৰু নিজে নিজে হৈ থাকিব। তাৰপৰা এটা পানী ওলাই যে চব্জিৰ, তাৰ হেৰিটোতে হৈয়ে যায়। তাৰপাছতে এতিয়া মোৰ আৰু সেইখনৰ লেঠা নাই। মই বোলো অকণমান স্লেবখনো ইমান লেতেৰা হৈ যায়গৈ নহয়, কাম কৰি থাকোঁতে বোলো অকণমান চিজিলকৈ লওঁ। বস্তুবোৰ বহুত ওলাই যায়গৈ। আপোনালোকৰ বাৰু তেনেকুৱা হয়নে নহয়, নে মোৰেহে হয় ক'ব নোৱাৰোঁ। কেতিয়াবা ভাবোঁ ইমান বস্তু কেনেকৈ ওলাই ক'বই নোৱাৰোঁ। ইটো সিটো উলিয়াওঁতে মেলোঁতে একদম বহুত বস্তু হৈ যায়গৈ। আকৌ সামৰি লওঁ মাজে মাজে, নহ'লে কিবা খেলৈ জেলৈ লাগি যায় যে অশান্তিয়ে লাগে। তাৰপাছতে এয়া ভাবিছোঁ ভাজিখন হৈ থাকে মানে মই অকণমান বোলো ৰুটিৰ পৰ্বটো শেষ হোৱাই নাই নহয়, কেইখনমান ৰুটি আৰু কৰিবলৈ আছেই, সেইকেইখনো কৰি লওঁ। কিন্তু গোঁসাই ঘৰৰ পৰা ওলায়ে এওঁৰ লগত গাখীৰ চাহ একাপ খাই লৈছোঁ দেই, নহ'লে নোৱাৰোঁ আৰু একে ডিঙি চিঙি শুকাই যায়গৈ। এইটো এটা অভ্যাসেই, মানে গাখীৰ চাহ একাপ খোৱাৰ পাছতে বহুত ভাল লাগে। তাৰপিছতে সিফালে দিছোঁ টাৱাখন, সেইফালে মানে ৰুটিখিনি কৰিবলৈ সুবিধা হয়। তাৰপিছতে কেইখনমান ৰুটি কৰি বোলো এওঁৰ পৰঠাখনো বনাই লওঁ। সেই যে বন্ধাকবি ভাজিছিলোঁ তাৰে বন্ধাকবি অকণমান থৈ দিছিলোঁ, পিঁয়াজ বন্ধাকবি এনেকৈ চপাৰটোতে দি এওঁ বোলো এখন পৰঠা বনাই দিওঁ। পিছে কি হ'ব, ৰেকৰ্ডেই নহ'লে। সেয়া পৰঠাখনকে অকণমান দেখাই দিছোঁ। কি জানো, কেতিয়াবা তেনেকুৱা হয়, অন নকৰিলোৱে নেকি ভিডিঅ'টো। তাৰপাছতে আকৌ সেই পেনখনকে ধুই পেলাই দাইলখিনিও চম্ভাৰ মাৰি লৈছোঁ পাঁচফোৰণ অকণমান দি, আৰু তাতে অমিতা দিয়া আছে দালিত। আৰু বোলো এওঁ কাঁহীখন ৰেডি কৰি লওঁ। আজি মোৰ অকণমান দেৰিয়ে হৈছে, এওঁ গা পা ধুই ৰেডি হ'লেই। একো নাই, কেতিয়াবা হৈ যায়। সেয়া যি য'ত বনাইছিলোঁ অকণ দি দিছোঁ আৰু ইয়া চাওক ৰেডি হৈয়ে আছে নহয়। খং পিছে নুঠে দেই, 2-3 মিনিট ৰ'বলৈ পালে বুজি পায় আৰু। তাৰপাছতে এওঁক দি মেলি লৈ ব'লক দুপৰীয়া কিবা এটা বনাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া চাওক, কেৰাহী এটা উঠাই দিছোঁ এতিয়া গেছত। তাৰপাছতে ব'লক দেখাই আছোঁ কিনো বনাওঁ আজি। একদম সহজতে হৈ যায় আৰু একদম ইজিকৈ বনাম দেই, মই বৰ বেছি টানকৈ নবনাওঁ। আৰু এইখিনি ড্ৰাই ফ্ৰুটছখিনি অকণমান ঘিউতে ভাজি লৈছোঁ। এয়া সোৱাদো হয় কিন্তু এই লাড্ডুটো খাবলৈ, লাড়ু এটা বনাবলৈ লৈছোঁ। আৰু এয়া চাওক এইখিনি মই এতিয়া কাঢ়ি থৈ দিছোঁ ড্ৰাই ফ্ৰুটছখিনি। তাৰপাছতে দেখাই আছোঁ বাৰু। এতিয়া সেই পেনখনতে, আৰু মই একো ঘিউ চিউ দিয়াই নাই, তাতেই মই এই একাপ চুজি দি দিছোঁ। তাৰপাছত লাগিলে কি আৰু অকণমান দি দিওঁ। তাৰপাছত সেইখিনি অকণমান লৰাই বগৰাই আকৌ আধা কাপতকৈ কম চুজি দি দিছোঁ। আৰু তাৰপাছত সেইখিনি অকণমান ভজা যোৱাৰ পাছত আকৌ এচামুচ মই ঘিউ দি দিছোঁ। মানে ঘিউ অকণমান হ'লেহে বেছি ভাল লাগে। এচামুচ দি দিছোঁ আৰু তাৰপাছত লৰাই আছোঁ। চুজিখিনি মানে কেনেকুৱা হ'বগৈ লাগে জানেনে, এই কালাৰটো অকণমান চেঞ্জ হৈ যাবগৈ লাগে। তাৰপাছতে অকণমান মিল্ক মেড আছিলে আৰু তাতে মই দি দিছোঁ পাউডাৰ গাখীৰ অকণ, মানে কম আছিলে মিল্ক মেড, 1-1.5 চামুচমানহে ওলালে টেমাটো চুচোতে। তাৰপাছতে অকণমান পাউডাৰ গাখীৰো দি পেলাই তাতে ঢালি দিছোঁ। সেইখিনি ঢালি দিয়াৰ পিছত মানে চুজিখিনি ভজা হোৱাৰ পিছত ঢালিব লাগে। আৰু তাৰপাছতে দি দিছোঁ ড্ৰাই ফ্ৰুটছ আৰু চেনিখিনি। তাৰপাছত গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এনেকৈ বনাবচোন, মিল্ক মেড অকণমান দি পেলাই, ইমান টেষ্টি হয় নহয়। আজি মোৰ নাই কাৰণে অলপ পাউডাৰ গাখীৰো দিছোঁ, বহুত টেষ্টি হয় এনেকৈ খাবলৈ। চাব কেতিয়াবা ট্ৰাই কৰি। তাৰপাছতে এয়া কাঢ়ি লৈছোঁ, একদম চুজিখিনি দানা হৈ যায়, বহুত একদম এই যে কিনা চুজি যে লাড্ডুটো তেনেকুৱা নিচিনা লাগে খাবলৈ। আকৌ এচামুচ ঘিউ দিছোঁ দেই, তেতিয়া আৰু বেছি সোৱাদ হয় ঘিউ দিলে। আৰু এয়া মুঠিয়াই বান্ধি গৈছোঁ। আৰু যদি টান লাগে মুঠিয়াবলৈ, তেনেহ'লে অকণমান তাতে গাখীৰ দি ল'ব পাৰে, কিন্তু বেছি গাখীৰ দিলে আকৌ লাড্ডুটো ঢিলা হৈ যাব। সেইটো নিজৰ মুঠিয়াওঁতে গমেই পায় নহয় কিমানখিনি দিব লাগিব।
আন্দাজ অনুসৰি দি ল'লেই হ'ল আৰু এয়া মোৰ লাড্ডু ৰেডি হৈ গ'ল খাবলৈ বিৰাট ধুনীয়া আৰু একদম দানা দানা চুজি লাড্ডুটো খাবলৈ বিৰাট টেষ্টি হয় আৰু টানো হয় দেই অকণমান দেখাই দিছোঁ ৰ'ব কিমান টান হয় দেখিছেনে টেষ্টি আৰু তেন্তে আজিলৈ আহোঁ